ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বৰপথাৰবাসী ৰাইজৰ সহযোগত আগন্তুক ৮ আৰু ৯ ফেব্ৰুৱাৰীৰ দিনা দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক ১৩৫ বছৰীয়া ভাওনা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি। উক্ত ভাওনাৰ লগত সংগতি ৰাখি ২০২২ চনৰ পৰাই অসমৰ লোক সাহিত্য লোককলাৰ লগত জড়িত ব্যক্তিক অসম কলা সৌৰভ বঁটা আৰু সদৌ অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। লগতে পাঞ্চজন্য নামাকৰণেৰে ধাৰাবাহিকভাৱে এখনি বৃহৎ গ্ৰন্থও প্ৰকাশ কৰা হৈছে। এইবাৰ অসম কলা সৌৰভ বঁটা লাভ কৰিছে বিশিষ্ট বয়নশিল্পী ধেমাজি জোনাইৰ মুকক চেলেঙৰ নিবাসী শিক্ষয়িত্ৰী পিনু চুতীয়া বৰুৱাই। তেখেতে তাঁতশালত বৰগীত, ভূপেন হাজৰিকাৰ গীত, নামঘোষাৰ লগতে অসমৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তিসকলৰ প্ৰতিচ্ছবি তাঁতশালত বৈ উলিয়াইছে। আনহাতে অসম আৰ্থ সামাজিক আৰু সাংস্কৃতিক ৰূপৰেখা শীৰ্ষক বিষয় হিচাপে লৈ আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে লখিমপুৰৰ কস্তুৰী বিপুলে, দ্বিতীয় স্থান লাভ কৰিছে নীতিশ কুমাৰ দুৱাৰাই, তৃতীয় স্থান লাভ কৰিছে জ্যোতিপ্ৰসাদ গগৈয়ে, চতুৰ্থ স্থান লাভ কৰিছে সুবৰ্ণ গগৈয়ে, পঞ্চম স্থানত ত্ৰিদীপ কুমাৰ ভাস্কৰ বৰ্মা আৰু নলবাৰী পুৰাতন বিশ্ববিদ্যালয়ৰ হৈ লাভ কৰিছে বুলি সংবাদমেল যোগেদি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আমি ১৩৫তম ভাওনা উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। গতিকে এই ১৩৫তম ভাওনা উদযাপন সমিতি আমি আপোনালোকৰ মাজত আজি যি সংবাদমেল প্ৰস্তুত কৰিছোঁ। ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে আমি যিটো ভাওনা আভাগী আমি উদযাপন কৰিবলৈ লৈছোঁ, এই ভাওনা আভাগী উদযাপনৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। এই কাৰ্যসূচীবিলাক আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমি অহা ৮ ফেব্ৰুৱাৰী তাৰিখে আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ স্মৃতি তৰ্পণ, ভাগৱত ভ্ৰমণ হ'ব, মাংগলিক অনুষ্ঠান আছে, ৰাজহুৱা সেৱা আছে, প্ৰদৰ্শনী দ্বাৰ মুকলি আছে, স্মৃতি গ্ৰন্থৰ উন্মোচন আছে আৰু তাৰপিছতে আমাৰ আধ্যাত্মিকভাৱে আমাৰ যি প্ৰতিযোগিতা বৰগীতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। আৰু সন্ধিয়া নিশালৈ আমি ৫ বজাৰ পৰা আমি নিমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাতিপুৱা ৪ বজাতে আমাৰ যিটো পৰম্পৰা অনুসৰি আমি উষা কীৰ্তন কৰোঁ, এই উষা কীৰ্তন আমাৰ এই কাৰ্যসূচীত আমি ৰাখিছোঁ। তাৰপিছতে আমাৰ ৰাজহুৱা সেৱা আছে। ইয়াৰ পিছতে আমাৰ গোটেই অনুষ্ঠানটোৰ আমাৰ মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ। আমি বিশিষ্ট ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছতে আমাৰ আছে আমাৰ ভাওনাৰ লগত জড়িত আমাৰ যিগৰাকী পুৰোহিত, আমি পুৰোহিতক আমি আদৰণি জনাম আৰু এই পুৰোহিতে আমাক শান্তিৰ নিৰঞ্জন আমাক দি আমাৰ গোটেই ভাওনাখন শুদ্ধ কৰি আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ কাৰণে তেখেতে আমাক মুকলি কৰি দিব। আৰু তাৰপিছতে আমি গায়ন বায়ন প্ৰদৰ্শন কৰিম আৰু আমাৰ যিটো মূল পৰ্ব আমাৰ ভাওনা, আমাৰ যিভাগী ভাওনা আমি ৰাখিছোঁ দূৰ্ণ পৰ্ব, আমি বজ্ৰাৱলী ভাষাত এই দূৰ্ণ পৰ্ব নাটকখনি আমি মঞ্চস্থ কৰিম। আৰু তাৰ পাছত আমাৰ ১০ ফেব্ৰুৱাৰী ৫ বজাত আমাৰ নাটখন সমাপ্ত হ'ব আৰু আমাৰ ভাওনা প্ৰসাদ বিতৰণ হ'ব। তাৰপিছত আমাৰ কাৰ্যসূচীটো আছিল ইমানেই। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।